এই কলিযুগৰ জীৱশ্ৰেষ্ঠ মানুহ তৰণৰ একমাত্ৰ উপায় হৈছে ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন। গতিকে এই পৰিৱেশটো আমি যাতে তৃণমূল ঘৰখন সমাজ অঞ্চলত আমাৰ যাতে কলিযুগৰ এই পৰিৱেশ যাতে আমি সৃষ্টি কৰিব পাৰোঁ। আপোনালোক সচেতন সকলোৱে দৈনন্দিন জীৱনত যাতে এই ভক্তি আচৰণৰ পথ আমি যাতে আগবঢ়াই নিব পাৰোঁ, তাৰ কাৰণে প্ৰত্যেকেই গুৰুত্ব দিব। গুৰুত্ব দিলে ভগৱন্তৰ আমি প্ৰিয় হ'ম। যে ভগৱন্তৰ কৰ্মবিলাক যদি আমি সমাজত অঞ্চলত পৰিৱেশত আমি প্ৰৱৰ্তন কৰিব পাৰোঁ, তেতিয়াহ'লে ভগৱন্ত আমাৰ ওপৰত সন্তুষ্ট হয়। গতিকে প্ৰতিভাটো তেওঁ কিয় দিছে? তেওঁ কাম কৰিবৰ কাৰণে কৈছে, তোমাক মই এই প্ৰতিভাটো দিছোঁ, মোৰ কামত ব্যৱহাৰ কৰিবা। মই দিয়া প্ৰতিভাটো যদি মোৰ কামত ব্যৱহাৰ কৰা, তুমি মোৰ পৰা পায়ে থাকিবা। য দদাতি স্বপ্ৰাপ্নতি। এইটো কেৱল ভক্তিৰ ক্ষেত্ৰতে নহয়, আমাৰ পাৰিবাৰিক জীৱনৰ দিশতো আমাৰ ষষ্ঠ স্কন্ধ ভাগৱতে কি কৈছে যে আমি এই দুখন হাতেৰে কৰ্ম কৰি যিবিলাক ফচল উৎপাদন কৰোঁ, আম, কঁঠাল, নেমু, তামোল, পাণকে প্ৰমুখ্য কৰি আমাৰ ভক্ষ্যভোজ্য বস্তুবিলাক যি আমি এই দুখন হাতেৰে উপাৰ্জন কৰোঁ, তাতো আমাক মোহগ্ৰস্ত হ'বলৈ মানা কৰিছে ভাগৱতে। ভক্ষ্য ভোজ্য বস্তু যত গৃহে হুৱে উপগত, তেজীউক তাত মোহ আতি। দুখী দৰিদ্ৰক দিয়া, বৈষ্ণৱত নিবেদিয়া, মাধৱত কৰিও মিনতি। আমি এই দুখন হাতেৰে উপাৰ্জন কৰা ভক্ষ্যভোজ্য বস্তু যদি আমি গুৰুদেৱ নাম ভকতত অকণমান লগাব পাৰোঁ, তেতিয়াহ'লে আমাৰ হাতেদি বস্তু আৰু লাগিব। আপুনি উপাৰ্জন কৰা ফচল যদি দুখীয়া দৰিদ্ৰ ভকত বৈষ্ণৱত দিব পাৰে, আপোনাৰ হাতেদি গুটি বেছি লাগিব। যি মানুহে এই দুখন হাতেৰে উপাৰ্জন কৰা ফল আনক দিব নিবিচাৰে, ভকত বৈষ্ণৱত লগাব নিবিচাৰে, তেওঁৰ হাতেদি গুটি নলগা হৈ যাব। লাহে লাহে গছ হ'ব, গুটি নালাগে। কিছুমান মানুহে ৰুলে গছ হয়, কিন্তু গুটি নালাগে। কিছুমান মানুহৰ গছজোপা হয়তো সিমান সবল নহয়, কিন্তু গুটি বেছিকৈ লাগে। এয়াই হৈছে ভাগৱত দৰ্শন। গতিকে আমাৰ ভগৱন্তৰ প্ৰতিভাবিলাক আমি যাতে ভগৱন্তৰ কামত প্ৰয়োগ কৰিব পৰাকৈ যাতে আমি নিজকে আগুৱাই নিব পাৰোঁ, এই কথা ইয়ালৈকে আহ্বান জনাইছে। এতিয়া পৰৱৰ্তী পদৰ যোগেদি আমাক দেখাইছে যে কৃষ্ণ সেৱাতেহে মাত্ৰ গুচৈ মৃত্যু ভয়। কৃষ্ণৰ গুণনাম শ্ৰৱণ কীৰ্তন, কৃষ্ণ কৰ্ম কৰাৰ মাজেদিহে আমি মৃত্যুৰ ভয়ৰ পৰা জীৱ উদ্ধাৰ হ'ব পাৰিম। জানিয়া কৃষ্ণক ভজা কৰিয়া নিশ্চয়। এই কথাটো জানি নিশ্চিতভাৱে আমি জীৱন্ত অৱস্থাত কৃষ্ণৰ চৰণত ভক্তি সাধন কৰিব লাগে। দিনেক নাৰদ গইলা বসুদেৱ ঘৰে, দেখি বসুদেৱে তাংক পুজিলা সাদৰে। এদিন নাৰদ বসুদেৱৰ ঘৰলৈ গ'ল আৰু বসুদেৱে তেওঁক বৰ শ্ৰদ্ধা সহকাৰে আদৰ অভ্যৰ্থনা কৰিলে। প্ৰণাম কৰিলা, প্ৰণাম পাছে আসনে বৈঠাই, বুলিলা বিনয় বাক্য নাৰদক চাই। তেওঁ আসনত বহুৱাই লৈ প্ৰণাম জনোৱাৰ পিছত বিনয়ভাৱে কৈছে। এই কথাটোৱে আমাক কি শিক্ষা দিছে যে আমি গৃহস্থী ধৰ্মত গাৰ্হস্থ্য জীৱনত কোনো অতিথি আদি আহিলে আমি প্ৰথমতে তেওঁক পাদ্য অৰ্ঘ্য আচমনি কৰি আসনত বহুৱাই লৈ সেৱা এটা জনাই লোৱাৰ পিছতে উদ্দেশ্য ব্যাখ্যা সুধিব লাগে। মনত ৰাখিব কথাটো। আমাৰ গৃহলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱক পাদ্য অৰ্ঘ্য আচমনি কৰিব লাগে। অৰ্থাৎ পাদ্য মানে ভৰি ধোৱা পানী, অৰ্ঘ্য মানে মুখ ধোৱা পানী। আমাৰ ভৰি ধোৱা পানীয়েই ভকত বৈষ্ণৱক মুখ ধুবলৈ দিব নালাগে, এইটো বেদৰ মত। আমাৰ নজনাৰ কাৰণে আমাৰ বহু গৃহস্থীত আমি ভৰি ধোৱা পানীয়ে ভকতৰ মুখ ধুবলৈও দিওঁ। এইটো পাৰিলে আপোনালোকে সলনি কৰিব। এতিয়া বহুত ঠাইত এই সংস্কাৰটো আহিছে দেই, মনত ৰাখিব। তাৰপিছত আপুনি খাদ্য অনুসৰি তাৰ প্ৰীতি আচৰিবা। খাদ্য অনুসৰি আছে যদি ধূপ এডাল জ্বলাই আসনত বহুৱাই লৈ ল'ৰা ছোৱালীকেইটাক মাতি আনি সেৱা এটা কৰি আশীৰ্বাদ এটা ল'ব।
কাৰণ এতিয়া কাৰো ঘৰত ভগৱন্ত নিজে আহি ল'ৰা ছোৱালীক আশীৰ্বাদ নিদিয়ে পঢ়া শুনাত ভাল হ'ব, আয়ুষ্মান হ'ব, মংগল হওক বুলি। আমাক আশীৰ্বাদ কোনে দিব? কেৱল ভকত বৈষ্ণৱে দিব। কলি যুগত কৃষ্ণক পোৱাৰ উপায়টো কেনেকৈ হ'ব? গীতা ভাগৱতত কৈছে, কৃষ্ণক পাৰিবাৰ জানা ভকতিহে পন্থ। ভক্তিৰ দ্বাৰাহে আমি ঈশ্বৰক কলি যুগৰ মানুহে লগ পাম। আৰু সেই ভকতিটো ক'ত কৰিব লাগিব? ভকতত ভকতি দানে কৰো গুৰু দায়া তনয় অধিক। আমাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱক আমাৰ নিজৰ জন্ম দিয়া ল'ৰা ছোৱালীকেইটাতকৈও বেছি শ্ৰদ্ধা ভক্তি মৰম কৰিব লাগিব। মনত ৰাখিব কথাটো। তেতিয়াহ'লে আপোনাৰ আদৰ অভ্যৰ্থনা মৰম চেনেহত যদি ভকত সন্তুষ্ট হৈ ভাল লাগিল বুলি আশীৰ্বাদ দিয়ে, সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ বুলি কৈছে। যে ভকত বৈষ্ণৱৰ আশীৰ্বাদ দিলেহে ভগৱন্তই আপোনাক কৃপা কৰিব, পোনপটীয়াকৈ নকৰে। গতিকে এতিয়া তেওঁ আসনত বহুৱাই প্ৰণাম জনাই বুলিলা বিনয় বাক্য নাৰদক চাই। তাৰপিছত নাৰদলৈ চাই তেওঁ কৈছে কি বুলি? পিতৃ মাতৃ আহিলে পুত্ৰৰ যেন সুখ, সন্ত আগমনত দুখীৰ গুচৈ দুখ। পিতৃ মাতৃ প্ৰবাসলৈ গ'লে বা ফুৰিবলৈ গৈ বহুত দিনৰ মূৰত ঘৰলৈ আহিলে ল'ৰা ছোৱালীবিলাকে মাক বাপেকক পালে যিটো আনন্দ পায়, আমাৰ ঘৰলৈ আলহী অতিথি ভকত বৈষ্ণৱ আহিলে আমি তেনেকুৱা আনন্দ পাব লাগে। মনত ৰাখিবা দেই, যে মাক বাপেক বহুত দিন প্ৰবাসলৈ যোৱাৰ পিছত বা ফুৰিবলৈ যোৱাৰ পিছত ঘূৰি আহি ঘৰ পাওঁতে যেনেকৈ পুত্ৰ মানে তেওঁ ল'ৰা ছোৱালীবিলাকে মাক বাপেকক পালে যিটো আনন্দ পায়, আমাৰ ঘৰলৈ অহা ভকত বৈষ্ণৱ আলহী অতিথি পালে আমি তেনেকুৱা আনন্দ পাব লাগে। এইটো ভাগৱতৰ মত, অৰ্থাৎ বেদৰ মত। সেইমতে ভগৱন্ত তজু আগমনে সমস্তৰে কুশল হৈত আবক্ষণে। সেইকাৰণে সন্ত মহন্ত ভক্ত বৈষ্ণৱ আহিলে আমাৰ জীৱনৰ বা আমাৰ ঘৰখনৰ দুখ কষ্টবিলাক নাইকিয়া হৈ যায় বুলি কৈছে। মানে কৰ্মবন্ধবিলাকৰ পৰা আমাৰ ঘৰখনৰ পৰিয়াল মুক্ত হয় বুলি কৈছে। সেইকাৰণে ভকতৰ পদধূলিয়ে ঘৰখন পবিত্ৰ কৰে। আমি আমাৰ গৃহস্থী ধৰ্মত পাৰিলেতো সদায়, নোৱাৰিলে সপ্তাহত, নোৱাৰিলে পষেকত, নোৱাৰিলে মাহেকত, নোৱাৰিলে 3 মাহত, নোৱাৰিলে 6 মাহত, নোৱাৰিলে বছৰেকত এবাৰ হ'লেও আমি ভকত বৈষ্ণৱ সাধ্য অনুসৰি আমন্ত্ৰণ কৰি ঈশ্বৰৰ গুণনাম ল'ব লাগে। যিখন ঘৰত বছৰত এবাৰো ভকত বৈষ্ণৱৰ পদধূলি নপৰে, সেইখন ঘৰ প্ৰদূষণ মুক্ত হ'ব নোৱাৰে। আমাৰ চতুৰ্থ স্কন্ধ ভাগৱতত 24 অৱতাৰৰ অন্যতম অৱতাৰ পৃথুৱে এই কথাটো কৈছে, যাহাৰ গৃহত নুহি উপগত একান্ত হৰি ভকত, তাৰ গৃহ ছয় সৰ্পৰ আলয় মহন্তৰ ইটো মত। যিখন ঘৰত ভকতৰ পদধূলি বছৰত এবাৰো নপৰে, সেইখন ঘৰৰ মানুহৰ খং ৰাগ ঈৰ্ষা হিংসা কুৰচুত কপট নুগুচে। মনত ৰাখিব, সাপৰ গাঁতৰ নিচিনা বুলি কৈছে। গতিকে সেইমতে ভগৱন্ত তজু আগমনে সমস্তৰে কুশল হৈত আবক্ষণে। ভকত বৈষ্ণৱৰ পদধূলি পৰিলে আমাৰ ঘৰখন পবিত্ৰ হয়। দেৱতাটো তীৰ্থটো কৰি শ্ৰেষ্ঠ হুন্ত সাধুজন। দেৱতা তীৰ্থতকৈও সাধু সমস্ত শ্ৰেষ্ঠ বুলি কৈছে ভাগৱতে। কিয়? দেৱে তীৰ্থে চিৰকালে পবিত্ৰ কৰে, দৰ্শন মাত্ৰে শুদ্ধ কৰে সাধু ছয়। আপুনি দেৱতা উপাসনা কৰিলে, তীৰ্থ পৰ্যটন কৰিলে বহু দিনৰ মূৰত পুণ্য হ'বও পাৰে, নহ'বও পাৰে, তাৰ কোনো নিশ্চয়তা নাই। কিন্তু সাধু মহন্ত অহাৰ লগে লগে আমাৰ ঘৰখন পবিত্ৰ হয়। সেইকাৰণে প্ৰত্যেক দিনে আমাৰ ঘৰত যাতে ভকতৰ পদধূলি অকণমান পৰে, তাৰ কাৰণে মাধৱদেৱৰ দৰে আমি ভগৱন্তক প্ৰাৰ্থনা কৰিব লাগে। কৃপাৰ সাগৰ দেৱকী নন্দন, পুৰিও মনৰ কাম ভকতৰ সংগ সদা নুগুচুক, মুখে তোৱা গুণৰ নাম। ভকত বৈষ্ণৱৰ পদধূলিয়ে আমাৰ ঘৰখন পবিত্ৰ কৰে। এতিয়া আশ্ৰয় সুখ দুখ দুই দেৱক পূজনে
ভাগৱতে কৈছে কোনোবাই দেৱতা পূজা কৰিব পাৰিব, তাত দুখ আৰু সুখ দুইটা জড়িত হৈ আছে। কেৱলে সুখক মাত্ৰ সাধে সাধুজনে। আপুনি যদি সাধুৰ সেৱা কৰিব পাৰে সদায় আমাৰ সুখ নামি আহে। দেৱতা সেৱা কৰিলে সুখ দুখ দুইটা থাকে, কাৰণ অনুৰূপে দেৱতাৰ সেৱা পূজাটো যদি দেৱতাই বিচৰা মতে কৰিব নোৱাৰে তেতিয়াহ'লে আপোনাৰ জীৱনলৈ দুখ নামি আহিব। সেইকাৰণে কৈছে যে আচল সুখ দুখ দুই দেৱক পূজনে, কেৱলে সুখক মাত্ৰ সাধে সাধুজনে। ভকত বৈষ্ণৱে সদায় আমাক আশীৰ্বাদে দিয়ে, কোনোদিন অভিশাপ নিদিয়ে। কৰন্ত পূজা অনুৰূপেহে দেৱতা দেই ফল বুলি কৈছে। দেৱতাৰ অনুৰূপ পূজা যদি দিয়ে তেতিয়া আপোনাৰ ভাল ফল পাব, যদি অনুৰূপ পূজা দিব নোৱাৰে আপোনাৰ জীৱনলৈ অমংগল নামি আহিব। গতিকে এতিয়া সেইকাৰণে কৈছে কৰন্ত কৰোণা মাত্ৰ ভকতসকল, ভকতসকলে আমাক সদায় কৃপা কৰে। তোমাৰো সদৃশ যাৰা শ্ৰীকৃষ্ণতো মন, কাষম্বাৰো এহিমত হৈ আচৰণ। এতিয়া বসুদেৱে নাৰদক উদ্দেশ্যি কৈছে তোমাৰ দৰে যি মানুহৰ মনটো সদায় ঈশ্বৰতে অৰ্পণ কৰি ৰখা হয়, অৰ্থাৎ নাৰদৰ দৰে আমি দৈনন্দিন জীৱনত যদি ঈশ্বৰ কৃষ্ণৰ কথা গুণনাম লৈ জীৱনৰ কৰ্মৰাজি যদি আমি আগবাঢ়ি যাব পাৰোঁ তেতিয়াহ'লে আমাৰ জীৱনলৈ অমংগল আহিব নোৱাৰে। মাধৱদেৱে কি বুলি কৈছে, অ ৰাম কৃষ্ণ নাম যিটো সদায় ফুৰে গায়, সদায় মংগল তাৰ অমংগল নাই। আপুনি য'তেই যাওক ঈশ্বৰৰ নাম এটা ল'বলৈ নাপাহৰিব। বৰগীত হওক, ঘোষা হওক, কীৰ্তন হওক, যিকোনো ঈশ্বৰৰ নাম এটা গাবলৈ আপুনি চেষ্টা কৰক, অভ্যাস কৰক দেই। আমাৰ এজন দাৰ্শনিক পণ্ডিতে কৈছে ইউ হেভ টু কিপ দ্য প্ৰেক্টিচ অফ ৰিমেম্বাৰেন্স, নাম স্মৰণ এভৰি ডে, এভৰি আৱাৰ, ৰাদাৰ এভৰি ছেকেণ্ড। 24 ঘণ্টাত 1 ছেকেণ্ড হ'লেও আমি ভগৱন্তৰ নাম এটা গাবলৈ ক'বলৈ অভ্যাস কৰিব লাগে। When a strong habit is formed by unceasing practice throughout the period of life, আমাৰ জীৱনৰ কালছোৱাত যদি এনেকৈ এটা অভ্যাস কৰিব পাৰোঁ আৰু এটা যেতিয়া সবল অভ্যাসত পৰিণত হ'ব, then it would be easy to remember God at the time of the death. তেতিয়া মৃত্যুৰ সময়ত আমাৰ মুখলৈ অনায়াসে ঈশ্বৰৰ নাম আহিব। কাৰ দৰে? অজামিলৰ দৰে। অজামিলে 10 নম্বৰ ল'ৰাটোৰ নামহে নাৰায়ণ ৰাখিছিল। ভগৱানৰ নাম বুলি নাজানে, পুতেকৰ নামহে নাৰায়ণ ৰাখিছিল। গতিকে সকলো সময়তে আহ নাৰায়ণ, খা নাৰায়ণ, উঠ নাৰায়ণ, কৰ নাৰায়ণ, পঢ় নাৰায়ণ, যা নাৰায়ণ কওঁতে কওঁতে জানিবা নাজানি কৰে নামৰ কীৰ্তন, তথাপিতো পাপদোহী নামে কৰে চন। আপুনি অৰ্থ নজনাকেও যদি ঈশ্বৰৰ 1000টা নামৰ পৰা এটা নাম ল'ব পাৰে তেতিয়া আপোনাৰ পাপ দহন কৰে। আমাৰ গুৰুজনে মানে উপমা দিছে, আপোনাৰ মুখৰ আগত বিষ অকণমান পৰি আছে, আপুনি নাজানি অমৃত বুলি বুটলি খাই দিলে, তেতিয়া বিহে ক'ব নেকি এওঁ নাজানি খাইছে নামাৰো বুলি? বিষ জানিয়েই খাওক বা নাজানিয়েই খাওক, বিহে মানুহ মাৰিবই। আৰু আপুনি ঈশ্বৰৰ নাম অৰ্থ জানি লওক বা অৰ্থ নাজানি লওক, নামে আপোনাক পাপ দহন কৰিবই। সেইকাৰণে যিখন ঘৰৰ আইসকলে, বোৱাৰীয়ে বা মহিলাসকলে পুৱা গধূলি নিৰ্দিষ্ট সময়ত ঈশ্বৰৰ গুণ নাম লয়, ধূপ ধূনা জ্বলায়, সেইখন ঘৰৰ পাপ বিনাশ হয়। আইগৰাকীয়ে যদি শুই উঠি ঘৰ দুৱাৰ মচি কাচি ৰাধিকা সতীৰ দৰে উপাসনা যদি কৰে, তুমি চিত্ৰ বৃত্তি মোৰ প্ৰৱৰ্তক নাৰায়ণ, তুমি নাথ মই নাথ অন্ত, চৰণ চতৰ ছায়া দিয়া মোক কৰা দয়া, কৰা প্ৰভু কি আছিলে প্ৰভু অন্ত, গতিকে যে তুমি মোক দয়া কৰা, এই বুলি যদি আমাৰ আই এগৰাকীয়ে যদি ঈশ্বৰৰ প্ৰাৰ্থনা এটা কৰে
তেওঁ অৰ্থ নাজানে তুমি চিত বৃত্তি মূৰ প্ৰৱৰ্তক নাৰায়ণৰ মানেনো অৰ্থটো কি কিন্তু মহাপুৰুষে কৈছে জানিয়ে কৰক বা নাজানিয়ে কৰক ঈশ্বৰৰ নাম ল'লে পাপ দহন হ'বই আৰু জানিবা নাজানি কৰে নামৰ কীৰ্তন সেইগৰাকী আইৰ প্ৰাৰ্থনাটোৱে তেওঁ ঘৰখনৰেই নহয় তেওঁ প্ৰাৰ্থনাৰ প্ৰতিধ্বনিটো বতাহে যিমান দূৰলৈকে উৰাই নিব একজনে যদি নাম ওচৰৈ শুনে মানে পাপ সবাৰো হৰৈ আপোনাৰ এজনে কোৱা নামৰ প্ৰতিধ্বনি যিমান দূৰলৈকে বতাহে উৰাই নিব মানুহটো দূৰৰ কথা মূল ভক্ত জড়িত থাকে উদাৰ চৰিত্ৰ কীট পতংগ কুশিটো কৰে পবিত্ৰ মানুহটো দূৰৰ কথা পঁইতাচোৰা নিগনি পৰ্যন্ত প্ৰাণী জগতৰো উপকাৰ সাধন হ'ব আমাৰ ঘৰখনত পুৱা গধূলি কৰা প্ৰাৰ্থনাৰ ইমান মহিমা আছে সেইকাৰণে আমাৰ প্ৰত্যেকখন ঘৰতে পুৱা গধূলি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰিব লাগিব যিটো কৰ্ম সাধন কৰি ৰাধিকা সতীয়ে অলৌকিকক লৌকিক কৰি অবাস্তৱক বাস্তৱ কৰি জগতলৈ নিদৰ্শন এৰি থৈ গৈছে ৰাধিকা সতীয়ে গুৰুজনৰ ওচৰত সতী পৰীক্ষা দিবলৈ যাওঁতে অন্যতম সতীত্ব গুণৰ প্ৰতিভাটো কি বুলি কৈছিল যে গুৰুদেৱ মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য হ'ল মই সদায় পুৱা সোনকালে উঠি ঘৰ দুৱাৰ সাৰি মচি ঈশ্বৰৰ উপাসনা কৰি ঘৰখন পবিত্ৰ কৰি ৰাখোঁ প্ৰাতহে উঠিয়া কৰোঁ গৃহকৰ্মগণ বাহিৰে ভিতৰে কৰোঁ গুৰুময় সিদ্ধন বৰ সুন্দৰ হৈছে যোৱা পানী আনা গতিকে ৰাধিকা সতীৰ সেই সতীত্ব গুণত সন্তুষ্ট হৈ গুৰুজনাই পানী আনিবলৈ কোৱাত যোগবলে ব্ৰহ্মপুত্ৰৰ পৰা 3টা গাঁঠি এপল পানী আৰু এপল মাটি আনি টেম্বনি জানত পেলাই দিয়াৰ লগে লগে বুৱতী নদী বন্ধ হৈ গ'ল এইটো সৌ সিদিনা গুৰুজনৰ দিনৰ কথা গতিকে গুৰুজনৰ দিনত এজনী সতীয়ে যদি সতীত্ব গুণৰ প্ৰভাৱত বুৱতী নদী বন্ধ কৰে আমাৰ ঘৰখন আমাৰ পৰিয়াল আমাৰ সমাজখন আগবঢ়াই নিব নোৱাৰিব কিয় গতিকে সেইকাৰণে আমি সৰুৰ পৰাই ল'ৰা ছোৱালীক এই ভক্তি ধৰ্মৰ আদৰ্শ এই আধ্যাত্মিকতা নৈতিকতাৰ শিক্ষাটো আমি দিব লাগিব এতিয়া আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰধানকৈ শিশুসকলক আইসকলক যুৱক যুৱতীসকলক ভকতসকলক আধ্যাত্মিক নৈতিক দিশেৰে যাতে আমি আগুৱাই নিব পাৰোঁ তাৰ কাৰণে কৰ্ম আঁচনি লৈছে প্ৰতি বছৰে শিশুসকলৰ কাৰণে শিশু মঞ্জুৰি নামৰ এখন আলোচনী উলিয়াইছে আৰু যুৱক যুৱতীসকলৰ কাৰণে ডেকাগিৰি নামৰ এখন আলোচনী উলিয়াইছে মহিলাসকলক আগবঢ়াই নিবৰ কাৰণে মহিয়সী নামৰ এখন আলোচনী আৰু ভকতসকলক আগুৱাই নিবৰ কাৰণে নাম ধৰ্ম নামৰ এখন মানে মুখপাত্ৰ প্ৰতি বছৰে উলিয়াই আছে এতিয়া আপোনালোকে প্ৰতি বছৰৰ এই মানে আলোচনীবিলাক সংগ্ৰহ কৰি ল'ৰা ছোৱালীক পঢ়িবলৈ দিব তেতিয়াহ'লে সৰু কালৰ পৰাই আমাৰ ল'ৰা ছোৱালীয়ে মানে ঘোষা কীৰ্তন গাব পৰা বা বক্তৃতা দিব পৰা মানে যোগ্যতা লাভ কৰিব গতিকে আমি যেনেকৈ প্ৰহ্লাদে শিশুসকলক কৈছে হেন জানি শিশু হ'ব এলা আন কৰ্ম ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম ভক্তি ধৰ্মৰ শিক্ষাখিনি আমি আমাৰ এই সদানন্দ প্ৰাথমিকৰ দৰে আমি যাতে গুৰু জয়ন্তী আমাৰ জন্মাষ্টমী এইবিলাকত যাতে আমি বা আমাৰ বাৰ্ষিক তিথি বা পবিত্ৰ দিনত আমাৰ নামঘৰ প্ৰতিষ্ঠা দিৱস বা আমাৰ গুৰুগীৰ প্ৰতিষ্ঠা দিৱসৰ পবিত্ৰ দিনত আমি যাতে এনেকুৱা কৰ্ম আঁচনি লৈ আমি ল'ৰা ছোৱালীবিলাকক সৰুৰ পৰা বক্তৃতা দিবলৈ কবিতা আবৃত্তি কৰিবলৈ আপোনাৰ ঘোষা কীৰ্তন পঢ়িবলৈ আমি যদি সৰুৰ পৰা তেওঁলোকক শিক্ষা দিওঁ তেতিয়াহ'লে তেওঁলোক এটা সময়ত সুযোগ্য ভক্তি গুণেৰে পুষ্ট হৈ উঠিব আধ্যাত্মিক নৈতিক দিশত আগবাঢ়ি যাব এতিয়া আমাৰ শিশু বক্তাৰ অভাৱ হৈ আছে যুৱ বক্তাৰ অভাৱ হৈ আছে আই মাতৃৰ অভাৱ হৈ আছে আমাৰ আইসকলৰ দ্বাৰা ভাগৱত পাঠ ব্যাখ্যা কৰা অসমত এতিয়াও বহু আই ওলাবলৈ বাকী আছে গতিকে সেইসকলক যাতে আমি এনেধৰণৰ কৰ্ম আঁচনিৰ মাজেদি আমি যাতে আগুৱাই লৈ যাব পাৰোঁ যেতিয়ালৈকে আমি আইসকলক ভক্তিমুখী কৰিব নোৱাৰিম তেতিয়ালৈকে আমাৰ ঘৰখন পৰিয়াল সমাজখন কেতিয়াও আগবাঢ়ি যাব নোৱাৰিব ঋগবেদত কৈছে ন গৃহম ইতি আহু গৃহিণী গৃহম উচ্যতে তয়াহি সহিতা সৰ্বান পুৰুষায়াম সমষ্ণুতে আমি যদি আইসকলক ঈশ্বৰমুখী কৰিব পাৰোঁ ভক্তিমুখী কৰিব পাৰোঁ তেওঁলোকৰ লগতে
আমাৰ সমাজ পৰিয়াল অঞ্চলবিলাক আগবাঢ়ি গুচি যাব গতিকে আইসকলক আমি এনেধৰণৰ কৰ্ম আঁচনি লৈ যাতে ভক্তিমুখী কৰাৰ পথ দিব পাৰোঁ তাৰ কাৰণে আমি গুৰুত্ব দিব লাগিব যুৱক যুৱতীসকলক আমি এনেধৰণৰ আধ্যাত্মিক আৰু নৈতিক দিশত আগুৱাই নিবৰ কাৰণে শাস্ত্ৰ ভাগৱত পঢ়িবলৈ আমি পৰিৱেশ দিব লাগিব আজি বহুত শিক্ষিত ল'ৰাই শাস্ত্ৰ ভাগৱত পঢ়িবলৈ ভয় কৰে কিয় মই সুৰ নাজানো অৰ্থ নাজানো নালাগে সুৰ জানিব নালাগে অৰ্থ জানিব আপুনি পঢ়িবলৈ মাত্ৰ আগবাঢ়ি আহক এদিন সুৰ নিজে জানিব এদিন আপোনাৰ অৰ্থ নিজে জানিব মাত্ৰ আমি পৰিৱেশ দিব লাগিব গতিকে আমি সেই সাহসখিনি যাতে আমি উঠি অহা প্ৰজন্মক দিব পাৰোঁ তাৰ কাৰণে আপোনালোকে যত্নপৰ হ'ব এতিয়া কৈছে ভৈলুহ গীতাৰ্থ যদি ঋষি মহাশয় তথাপিতো পুছু ভাগৱত ধৰ্মচয় এতিয়া 9জন সিদ্ধ পুৰুষ কি কয় যে ভৈলুহ গীতাৰ্থ যদি ঋষি মহাশয় তথাপি পুছু ভাগৱত ধৰ্মচয় যে তোমাৰ উপস্থিতিয়ে মানে বসুদেৱে কৈছে যে তোমাৰ উপস্থিতিতে মোৰ ঘৰখন পবিত্ৰ হ'ল তথাপিতো মই ভাগৱত ধৰ্মৰ সম্পৰ্কে তোমাক মই সুধিব বিচাৰোঁ এই বুলি মানে বসুদেৱে নাৰদক উদ্দেশ্যি কৈছে ইয়াৰ পিছত কি কৈছে আমি পদবন্ধে আলোচনা কৰিম বাৰু